হৰি আও ৰাম মাজত পকি থকা কুকুৰকেইটা ক'ত গ'ল? তুমি আহ কৰিব লাগিব কাম দুটা, তেতিয়া হ'ব মোৰ নাম এটা। ৰেপৰে জগতত ধৰিব দিছো, এতিয়া সুধিবি কোন বেটা। আহিলো মই 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 99 নামেৰে চিনাবি মোক আখৰে আখৰে, নহলে দিম মই হাতেৰে কাণতে। আগুৱাই নাহিবি খাবি তই মুখতে। ঈশ্বৰ উঠিব জ্বৰ, সহ্য কৰিব নোৱাৰো মোৰ, নিদিবি দম। উঠিব খং যেতিয়া থাকিব মাথা গৰম, নাই আমাৰ তেনেকুৱা কোনো গৰম। বেছি গৰম লাগিলে ফেন চলাই ল'ম। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' ইমান দিন নাই যে তোৰ কিয় চাৰিওফালে কেৱল ভিডিঅ' কি মানে? আচলতে বন্ধুসকল, মই প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছোঁ যে মই কিয় ভিডিঅ'বিলাক ইমান লেটকৈ বনাবলৈ লৈছোঁ। কাৰণ সময়ৰো কথা আছে ন, মই ইমানো সময় দিব নোৱাৰা হৈছোঁ আজিকালি, তো অলপমান নিজৰ কাম থাকে। তো বন্ধুসকল, মই এটা কথা ভাবিছোঁ যে আজিকালি ৰোষ্টিংটো চাই মানুহে ইমান ভাল নাপায়। আকৌ আপোনালোকেও ভিডিঅ'বিলাক চাই আছে, কিন্তু কিবা হৈ আছে ৰোষ্টিং যেন এতিয়া কিবা তেনেকুৱা ভাবে। তো সেইকাৰণে ইমান বেছি মই ভাল নাপাওঁ। আৰু এটা ভিডিঅ' বনাবলৈ যোৱাৰ আগত আচলতে মই ভাবোঁ, 10বাৰ ভাবোঁ, কাৰণ এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হয়, কিন্তু কাৰোবাৰ পাৰ্চনেল লাইফত এটেক কৰিব পাৰে নেকি সেইটোকে ভাবোঁ বহুতবাৰ, নিজেও 10বাৰ ভাবিব লগা হয়। তো সেইকাৰণে আচলতে ভিডিঅ'বিলাক ইমান লেট কৰোঁ। তো সেইকাৰণে অলপমান এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰিম। তো বাৰু বেছি বকি মেলি নাথাকোঁ, আজিৰ ভিডিঅ'ত তেনেহ'লে বন্ধুসকল আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ'লৈকে মই উপস্থিত হৈ গ'লোহি, আৰু আপোনালোকে চাই আছে মিষ্টাৰ সুমন ইউটিউব চেনেল। মাইম চবকে মাইম বন্ধুসকল, এজনকতো তোমালোকে চিনি নোপোৱাৰ কোনো ধৰণৰ কাৰণেই নাই, কাৰণ টিকটকত তেওঁ বহুত ফেমাছ হৈ পৰিছে, আৰু তেওঁ এনেকুৱা এটা টেলেণ্ট আছে, যিটো টেলেণ্ট নেকি মতাৰ পৰা ডাইৰেক্ট মাইকী হৈ যাব পাৰে। তো এনেকুৱা টেলেণ্ট তেওঁৰ ওপৰত আছে। তো এইবিলাক টেলেণ্ট দেখি আমি পাগল হৈ গৈছোঁ। আৰু একমাত্ৰ মই এইটোক এটা কথাই ক'ব বিচাৰোঁ, এই টেলেণ্টৰ ওপৰত মই অলপমানো মাত পতা নাই। এটা কথাই কৈছোঁ, এওঁৰ টেলেণ্ট অপাৰ, আৰু আগলৈ আগুৱাই যাওক এনেকৈ মতাৰ পৰা মাইকী হওক বা তেনেকৈ সেইটো এটা টেলেণ্ট আছে তেওঁৰ নিজৰ। চ' হয়তো টেলেণ্টটো শ্ব' কৰি থাকক, তাত আমাৰ মাতিব লগা একো নাই। কিন্তু মই মাত মাতিব লগা এটা কথাই আছে যে যেনেকৈ এজনী ছোৱালীৰ ৰূপ ল'লে, তো এতিয়া যদি কোনোবা ল'ৰা এজনে সেই ছোৱালীজনীক চায়, তেন্তে হ'লেতো বম ডাঙৰ ঢকা খাব। তো ল'ৰা এটাকে ল'ৰাই ভাল পাব। আচলতে সেইকাৰণে আমাৰ নিচিনা ছিংগুলবোকে আজি ঘৰতে নিজেই চেধা মাৰি বহি থাকিব লগা হৈছে। আমাৰ দেশখন বাৰু ক'লে গৈ আছে অ' চা। যদি তুমিও ছিংগুল, যদি ময়ো ছিংগুল, তুমিও ছিংগুল, তেন্তে হ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। তো নেক্সট ভিডিঅ' আৰম্ভ কৰোঁ। শংকৰ আমাৰ শিৰোমণি মাধৱ গণৰ মণি, দুয়োজনা গুৰুৰে বাণী, হৰি নামৰ ধ্বনি, ভক্তি ৰসে বোৱাই দিলে অমৃতৰ নদী। তুমি ভাল ডান্স কৰিছা, মই সঁচাই কৈছোঁ, তুমি বহুত ভাল ডান্স কৰিছা, তুমি এনেকৈ আগবাঢ়ি গৈ থাকা। কিন্তু মোৰ এটা কথা ক'ব লগা আছে, তুমি যে কৰিলা ডান্সটো, তো সেই ডান্সটো যদি তুমি বেকগ্ৰাউণ্ড মিউজিকটো হৰিনাম নলৈ বেলেগ কিবা নাম এটা ল'লাহেঁতেন, তেন্তে হ'লে বহুত বেছি ভাল লাগিলহেঁতেন। আৰু বন্ধুসকল, মই এইজনৰ এইবোৰ ডান্সটোৰ ওপৰতো মান মাতিব নাযাওঁ, বা সেইটোৰ ওপৰতো একো ক'ব নাযাওঁ, এই হৰিনামটোৰ ওপৰত। তো বন্ধুসকল, তোমালোকে যদি জানা বা তোমালোকে ভাবা ই কেনেকুৱা ধৰণৰ নৃত্যত কেনেকুৱা ধৰণৰ গানত ই নৃত্য কৰিছে, তো তোমালোকে ভাবা, তোমালোকে নিজে ভাবিছোৱা হৰিনামত আচলতে এনেকুৱা কিছুমান নৃত্য কৰিলে আমাৰ ভাল লাগে জানো এজন অসমীয়া হিচাপে। তো তোমাৰ ডান্সটোৰ ওপৰত মই সঁচাই কৈছোঁ, এতিয়াও কৈছোঁ, তোমাৰ অকণমানো মই মাত মাতিব যোৱা নাই, কিন্তু মই ক'ব বিচাৰিছোঁ তোমাৰ বেকগ্ৰাউণ্ড চংটোৰ ওপৰত। তুমি বেকগ্ৰাউণ্ড চংটো বেলেগ এটা চিলেক্ট কৰিবা কিয় নোৱাৰিলা? হৰিনামত এনেকুৱা নৃত্য কিবা ভাল নালাগে বন্ধুসকল। তোমালোকে নিজে কোৱা, নিজে বুজা, নিজে তোমালোকে ভাবি চাই কমেণ্ট কৰা, তোমালোকে কি কৰি আছে এইবিলাক। হৰিনামটোত এনেকুৱা নৃত্য এনেকুৱা ভাল নালাগে ন? হৰিনামটো মানুহে কিয় নকওঁ আৰু এইবিলাক পাতিয়া। তো বন্ধুসকল, তোমালোকে নিজে কমেণ্ট কৰা। শংকৰ আমাৰ শিৰোমণি
সেই মক্কেল চালা অফ কৰ মই কৈছোঁ না ৰাইজে বিচাৰ কৰিব নহয় তই কেলে উল্টা পাল্টা ভিডিঅ'বিলাক লগাই নি মানে মোক গালি দিব চেষ্টা কৰি আছ তো ৰাইজে বিচাৰ কৰিব ন মই ৰাইজক কৈছোঁ তো বন্ধ কৰ তো ভিডিঅ' ভিডিঅ' বন্ধ কৰ চুপ গাইজ আজি আৰু বেছি কথা ক'ব নাযাওঁ তো ভিডিঅ'টো ইমান কি পালা নাজানো তো সৰুকৈ বনাব চেষ্টা কৰিছোঁ যদি তোমালোকে ভিডিঅ'টো ভাল পাওঁ লাইক কৰা কমেণ্ট কৰা শ্বেয়াৰ কৰা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিয়া পিছত কামত আহিব তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে